কামৰূপৰ কেন্দুকোনাত ৰেল যাত্ৰীয়ে কৰিলে ৰেল অৱৰোধ। মানস ৰাইনো অধিক সময় ৰখাই থোৱাৰ বাবেই এই অৱৰোধ। মানস ৰাইনোৰ সময় নিৰ্ধাৰণৰ দাবী যাত্ৰী। ৰেলৰ শীৰ্ষ বিষয়াৰ উপস্থিতিৰ দাবী ৰেল যাত্ৰীৰ। কেন্দুকোনাত উপস্থিত ৰেল আৰক্ষী, ৰেল সুৰক্ষা বাহিনী আৰু অসম আৰক্ষী উপস্থিত হৈছে। চাংচাৰী ষ্টেচনলৈ শিল নিক্ষেপ কৰিছে দুৰ্বৃত্তই। চাংচাৰীত আবদ্ধ হৈ আছে ইণ্টাৰচিটি এক্সপ্ৰেছ। ৰঙিয়াত আবদ্ধ হৈ আছে শিলচৰ এক্সপ্ৰেছ, বহাগী পেছেঞ্জাৰ। নলবাৰীত আবদ্ধ হৈ আছে পুৰী এক্সপ্ৰেছ। খন্দিকোৰাত আবদ্ধ হৈ আছে ৰঙিয়া ডেকাৰগাঁও পেছেঞ্জাৰ ৰেল। ৰেলৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত খাম কাটিছে পৰিস্থিতি। সময়মতে ৰেলখন চলাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদ বন্ধ কৰিছে যাত্ৰীসকলে। ইতিমধ্যে পথছোৱাত আৰম্ভ হৈছে ৰেলৰ চলাচল। মানে আজি কেন্দুকোনা ষ্টেচনত মানস ৰাইনো যাত্ৰীবাহী পেছেঞ্জাৰখন আমাৰ যাত্ৰীসকলে অৱৰোধ কৰে। তেখেতসকলৰ মূল দাবী এই মানস ৰাইনো যাত্ৰীবাহী পেছেঞ্জাৰখন সময়মতে মানে নিৰ্ধাৰিত সময়ত ট্ৰেইনখন মানে অহা যোৱা নকৰে আৰু টাইমৰ কোনো ধৰণৰ তেখেতসকলৰ টাইমৰ কোনো সময়সীমা নাই। যথেষ্টসকল যাত্ৰী এইখন ট্ৰেইনতে অহা যোৱা কৰে। মানে আমাৰ নামনি অসমৰ এইখন ট্ৰেইনে মানে আমি মূল মানে ট্ৰেইন হিচাপে আমি গ্ৰহণ কৰি লওঁ, কাৰণ এইখন ট্ৰেইনৰ পৰা যথেষ্ট সংখ্যক যাত্ৰী গুৱাহাটী চৰকাৰী বেচৰকাৰী যিসকল কৰ্মচাৰীয়ে কাম কৰে তেখেতসকলে অহা যোৱা কৰে। গতিকে আমি ৰেল বিভাগলৈ আমাৰ এটা অনুৰোধ, তেখেতসকলে যাতে এই ট্ৰেইনখনৰ সময়সীমা সঠিকভাৱে নিৰূপণ কৰে। মানে আজি কেন্দুকোনা ষ্টেচনত মানস